নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুটমেণ্ট 2025 ৰ এটা নটিফিকেশ্যন লৈ আহিছো। যদি আপোনালোক এয়াৰপৰ্টৰ এই জবখিনিৰ বাবে ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আমি সকলোখিনি তথ্য আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আপুনি এই ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুটমেণ্ট 2025 ৰ সকলোখিনি তথ্য আমাৰ ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় এপ্লাই কৰি ল'ব পাৰিব। আমাৰ চেনেলটোলৈ যদি আপুনি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুটমেণ্ট 2025 ৰ এটা অভাৰভিউ চাই লওঁ। ভেকেঞ্চিৰ নাম দিয়া হৈছে এয়াৰপৰ্ট জব ভেকেঞ্চি 2025 আৰু অৰ্গেনাইজেশ্যন নেম হৈছে ইণ্ডিগো এয়াৰলাইন্স আৰু বিভিন্ন ধৰণৰ পদ ইয়াতে দেখিবলৈ পাব আপোনালোকে। কেবিন ক্ৰিউ, ফাইনেন্স কনজালটেণ্ট, এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ অফিচাৰ, এক্সিকিউটিভ কাষ্টমাৰ ছাৰ্ভিচ ৰেম্প অৰ ছিকিউৰিটি, কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ, লোডিং টাইম ৰেম্প টু লোড অফিচাৰ 10 পোষ্ট কোৱা হৈছে ইয়াতে, গ্ৰাউণ্ড ষ্টাফ, ছিনিয়ৰ এক্সিকিউটিভ, ফ্লাইট ডিছপেচাৰ, এছিষ্টেণ্ট টেকনিকেল অফিচাৰ, কনজালটেণ্ট এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ পদ দেখিবলৈ পাব। যোনটো পদৰ বাবে আপোনালোক এলিজিবল হয় তাতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। টোটেল পোষ্ট আপোনালোকৰ ইয়াতে ভেৰিয়াছ পোষ্ট মুকলি হৈছে বুলি কোৱা হৈছে আৰু এপ্লাই মোডটো অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু হু কেন এপ্লাইৰ ক্ষেত্ৰত কোৱা হৈছে আপোনালোক অল ইণ্ডিয়া মেইল হওক ফিমেইল হওক সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু এই ৰিক্ৰুটমেণ্টৰ বাবে আপোনালোকে কেনেধৰণৰ চেলাৰী লাভ কৰিব পাৰিব ইয়াতো এপ্ৰক্সিমেটলি দিয়া হৈছে। আপোনালোকে এপ্ৰক্সিমেট 45,000 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। আৰু এই পদকেইটাৰ বাবে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এজ লিমিট হ'ব লাগিব। মিনিমাম এজ আপোনালোকৰ 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম এজ 45 ইয়াৰ্ছ হ'ব লাগিব। আৰু ইয়াৰ উপৰি আপোনালোকে এজ ৰিলেক্সেশ্যনো ইয়াতে লাভ কৰিব পাৰিব। যিখিনি OBC MOBC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। তেওঁলোকে 48 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি SC ST কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন থাকিব। তেওঁলোকে 50 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি PWD কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 10 বছৰকৈ ৰিলেক্সেশ্যন থাকিব। তেওঁলোকে 55 ইয়াৰ্ছলৈকে এপ্লাই কৰি থাকিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা ক'বলৈ গ'লে ইয়াতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল OBC MOBC SC ST কোনো ধৰণৰ আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন ফিজ নাই। যদি আপোনালোক এলিজিবল হয় তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো কোৱা হৈছে ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ আৰু গ্ৰুপ ডিছকাশ্যনৰ মাজেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ লিখিত এক্সাম দিব নালাগে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে ইয়াতে আপোনালোক 10th 12th আৰু গ্ৰেজুৱেট পাছ কৰা হ'লে এপ্লাই কৰি ল'ব পাৰিব। মিনিমাম আপোনালোকে 10 পাছ কৰিলেই এই পদকেইটাৰ বাবে এলিজিবল হ'ব। যদি ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব পাৰিব। 12 পাছ কৰা সকলেও এপ্লাই কৰিব পাৰিব আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলেও এপ্লাই কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা ইয়াত কোৱা হৈছে আপোনালোকে কেনেধৰণৰ ডকুমেণ্টছ ইয়াতে আপোনালোকৰ লাগিব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ এনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু হাউ টু এপ্লাইৰ ক্ষেত্ৰত কোৱা হৈছে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ কেয়াৰফুলি পঢ়ি চাব। তাতে আপোনালোকৰ কেনেধৰণৰ ৰুলছ ৰেগুলেশ্যন দিয়া হৈছে আপোনালোকে সকলোখিনি তথ্য জানিব পাৰিব। তাতে গৈ আপোনালোকে অফিচিয়েল ৱেবছাইটতে এপ্লাই কৰি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যন বক্সত এপ্লাই লিংক দি দিম। তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছ কথা কোৱা হৈছে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইমানেই আছিলে তথ্য। সকলোখিনি তথ্য যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে অফিচিয়েল নটিফিকেশ্যন এবাৰ চেক কৰি চাব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।